কথা কৌরৱ প্ৰায় শেষেই হ'ল আৰু এই বুদ্ধিৰাংগৰ কাৰণে পাণ্ডৱক শেষ কৰিব পাৰিম জানো? পাৰিম বাবা। চালে পালে কাকৌ ফালে এই কষ্ট জাতিষ্টাক ক'ত কৰিব পাৰিলে আমাৰ সকলো চেষ্টা সফল হ'ব। কৃষ্ণক কিনাতো বৰ কঠিন। তোমাৰ নাই প্ৰয়োজন। যুদ্ধৰ ক্ষেত্ৰতে তাক বধ কৰিব লাগিব। ভাবিবৰ নাই প্ৰয়োজন। এই যুদ্ধৰ বাবে আমাক ৰখা। চিন্তা কৰিলে আৰু একো লাভ নাই। শুদ্ধ যাত্ৰা কৰা হওক, শুদ্ধ দেশ সকলো হ'ব। যুদ্ধ যাত্ৰা তুমি ঠিকেই কৈছা পিতাচাৰ্য। ভাগি বহি থাকিলে নহ'ব। কপালত যি লিখা আছে তাকেই হ'ব। সেইকাৰণে তুমি কোনো কাম নকৰিবা। বুজিছো বাবা, চিন্তাৰ উদয়ন পৰিচয় সভাসদ শপত আজিলৈ সভা ভংগ কৰা হওক। ইমান চেষ্টা দেখি অধলৈ যাব পাৰে। ইমানেই পাপ দেখি বসুমতীয়ে সহ্য কৰিব পাৰে। মোৰ আজন্মৰ সাধনাৰ ফলে সুদূৰতে সত্যধনে তুমি ৰাজৰাজেশ্বৰী আৰু মই দিনহীনী অংগক্ষেপী। তুমি সদা জীৱিত ভক্তৰ জ্যেষ্ঠ আৰু মই শত প্ৰেতাত্মাৰ কনিষ্ঠ। তোমাতেই মোতে ইমানেই প্ৰভেদ অথচি তুমি মোৰ মৰমৰ ভাগিনী আৰু মই তোমাৰ ভক্তিদাতা মাতুলি সকুনি। কাৰো সাধ্য নাই তাক নিবাৰণ কৰা। কাৰো সাধ্য নাই তাক নিৰ্বাপিত কৰা। করুণাময় ইরা আজি হস্তিনাপুর চাই, সত্যধন চাই, সুরপ্রাণ চাই চাই, আনন্দ করে, উৎসব করে, উৎসব করে। যুদ্ধ কৰাৰ উৎসৱ সৈন্য। কি কৈছা মামা? মই কৈছো আজি দুৰ্নাচাৰ্যই কৌৰৱক ৰক্ষা কৰিছে আৰু পাণ্ডৱসকলে পলায়ন কৰিছে। মামা, দুৰ্নাচাৰ্য আৰু নাই। কৃষ্ণৰ হাতত নিহত। আমি পৰাজিত মামা।
কি শুনালা কইল কি শুনালা বেদার করিলে আৰু কি হব মামা কি বেদার করার কথা কইছে কইল আজি আজি মই বুকু ভাবি গনি তুমি কি শুনালাহি মামা অধৈর্য নহবা তুমি অধৈর্য হলে দুধ ধমক পুরে সান্তনা দিব তুমি ঠিকই কৈছা কইল মই অধৈৰ্য হোৱা অনুচিতি আৰু সময় আছে